সীমান্ত শাসনে এগিয়ে যাবে অসম, বাংলাদেশে মুক্ত হবে গোটা রাজ্য। মন্তব্য মাজুলির নবনির্বাচিত বিধায়ক ভুবন গামের। তিনি বলেন, আগামী 5 বছরে আরও উন্নয়ন হবে অসমে। গত 60 বছরে এতটা উন্নয়ন হয়নি মাজুলিতে, যতটা গত 10 বছরে বিজেপি শাসনে হয়েছে। এনকেটিভিকে একান্ত সাক্ষাৎকারে জানালেন ভুবন গাম। অসমক আগুৱাই লৈ যাবৰ কাৰণে আকৌ এবাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি মুখ্যমন্ত্ৰী পাতিবলৈ সক্ষম হৈছোঁ। অসমখন যথেষ্ট আগুৱাই লৈ যাব পাৰিব। যি 10 বছৰ যিধৰণে আগুৱাই লৈ গ'ল আৰু এই 5 বছৰ যিবোৰ আগুৱাই লৈ যোৱা কাম সম্পূৰ্ণ কৰিব পাৰিব। সম্পূৰ্ণ কৰাৰ পিছতো আৰু কাম কৰিব পৰা যাব। মিয়াৰ পৰা মুক্ত হ'ব। যি বাংলাদেশী মিয়াসকলে যিটো অসমখন প্ৰভাৱিত হৈছিল, ইয়াৰ পৰা মুক্ত হ'ব পাৰিব আৰু অসমখন আগুৱাই লৈ যাব পাৰিব। মাজুলীত যি 60 বছৰৰ কাম হোৱা নাছিল, যিধৰণে হ'ব লাগিছিলে এইধৰণে 60 বছৰ কাম কৰিব পৰা নাছিল। এই 10 বছৰ যিধৰণে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ নেতৃত্বনি চৰকাৰখনত যি মাজুলীৰ ৰাইজে বিচাৰিছিল, সেই মাজুলীৰ ৰাইজক দিবলৈ সক্ষম হৈছে। আৰু কিছু বাকী আছে সম্পূৰ্ণ হ'বলৈ। এই 5 বছৰ সম্পূৰ্ণ হ'ব আৰু বাকী কাম আৰু কৰিব পৰা যাব।